নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতি অধ্যায়টো আলোচনা কৰি আছো আজি আমি এই অধ্যায়টোৰ তৃতীয়টো খণ্ড আলোচনা কৰিম আমি ইতিমধ্যে আগৰ দুটা খণ্ডত আলোচনা কৰিছিলো ত্ৰিকোণমিতিক অনুপাতসমূহ আৰু এই অনুপাতসমূহৰ মাজৰ সম্পৰ্ক আজিৰ খণ্ডটোত আমি কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আলোচনা কৰিম या प्रथमते चाও आहा 45 डिग्री कोणर त्रिकोणमितिक अनुपात काखर चित्रत त्रिभुज ABC ৰ कोण B = 90 डिग्री যদি ইয়াৰ কোণ A সমান 45 ডিগ্ৰী তেন্তে কোণ C ৰ সমানো 45 ডিগ্ৰী হ'ব या চিত্ৰটোত চোৱাচোন তোমালোকে A কোণটো কোণ A = 45 ডিগ্ৰী তেন্তে কোণ C = হ'ব 45 ডিগ্ৰী অৰ্থাৎ কোণ A সমান কোণ C এতিয়া কোণ A সমান কোণ C হোৱাৰ লগে লগে AB সমান BC AB বাহুটো BC বাহুৰ সমান আৰু আমি ধৰি লৈছো AB ইহঁতৰ মানটো আমি ধৰি লৈছো AB সমান BC well A ইউনিট বা A একক বুলি আমি ধৰি লৈছো তেন্তে পাইথাগোৰাছৰ সূত্ৰ মতে AC স্কয়াৰ হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ অৰ্থাৎ A স্কয়াৰ প্লাস A স্কয়াৰ সমান টুৱাইস A স্কয়াৰ AC স্কয়াৰ যদি টুৱাইস A স্কয়াৰ হয় তেন্তে AC সমান √2 ইনটু A অৰ্থাৎ AC ৰ মানটো আমি কিমান পাম √2 ইনটু A যত BC আৰু AB আছিলে A একক কৈ তেন্তে sin 45 কিমান হ'ব P/H এতিয়া কোণ A ৰ সাপেক্ষে P অৰ্থাৎ লম্ব হৈছে BC ৰ মানটো A আৰু H অৰ্থাৎ কোণ A ৰ সাপেক্ষে অতিভুজৰ মান হৈছে A * √2 এতিয়া ইয়াত A আৰু A কেনসেল গল থাকিব 1/√2 অৰ্থাৎ sin 45 ৰ মান আমি পাইছো 1/√2 গতিকে cosec 45 ৰ মান কিমান হ'ব sin 45 ৰ प्रतिक्रम अर्थात √2 যেহেতু sin 45 1/√2 গতিকে cosec 45 হ'ব √2 আকৌ cos 45 ৰ ফৰ্মুলা আছিল b/h এতিয়া কোণ A ৰ সাপেক্ষে b অৰ্থাৎ ভূমি হৈছে AB ৰ মান আমি পাইছো A আৰু h ৰ মান আছে A * √2 ইয়াতো A কেনসেল গৈ থাকিব 1/√2 অৰ্থাৎ cos 45 ৰ মানো 1/√2 গতিকে sec 45 ৰ মানো হ'ব sec 45 sec টো যেহেতু cos ৰ প্ৰতিক্ৰম গতিকে sec 45 ৰ মানো হ'ব √2 এতিয়া tan 45 tan ৰ ফৰ্মুলাটো হৈছে p/b এতিয়া p ৰ মানটো ইয়াত অৰ্থাৎ a ৰ সাপেক্ষে p অৰ্থাৎ bc ৰ মান হৈছে a আৰু ভূমিৰ মান হৈছে a গতিকে a কেনসেল গল ইকুৱেল 1 অৰ্থাৎ tan 45 ৰ মান আমি পাইছো 1 এ tan 45 1 হোৱাৰ লগে লগে cot 45 এটো cot 45 হ'ব cot 45 ইকুৱেল ইয়াৰ প্ৰতিক্ৰম 1 ৰ প্ৰতিক্ৰম 1 গতিকে আমি পাইছো কি পাইছো আমি ইয়াত sin 45 1/√2 cosec 45 √2 cos 45 1/√2 sec 45 √2 tan 45 1 আৰু cot 45 1 এতিয়া আমি চাও 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত কাখৰ চিত্ৰত ABC এটা সমবাহু ত্ৰিভুজ এটো ABC এটা সমবাহু ত্ৰিভুজ অৰ্থাৎ ইয়াৰ তিনিটা বাহুৰ মানে সমান
ইয়াৰ AB সমান BC সমান AC এতিয়া আমি ধৰি গৈছো ইয়াৰ মানটো আমি আগৰ চিত্ৰটোত A ধৰিছো এবাৰ ধৰিছো আমি twice A ইউনিট অৰ্থাৎ প্ৰতিটো বাহু twice A বুলি আমি ধৰি গৈছো twice A আৰু এই প্ৰতিটো বাহু twice A আৰু যেহেতু এটো সমবাহু ত্ৰিভুজ গতিকে ইয়াৰ প্ৰতিটো কোণৰ মানো হ'ব 60 ডিগ্ৰী তি আমি A বিন্দুৰ পৰা BC বাহুৰ ওপৰত AD লম্ব টানিছো AD এডাল BC ৰ ওপৰত লম্ব টনা হ'ল গতিকে আমি এতিয়া দুটা ত্ৰিভুজ পাম ত্ৰিভুজ ABD আৰু ACD ত্ৰিভুজ ABD আৰু ACD দুটা ত্ৰিভুজ পাম এতিয়া এই ত্ৰিভুজ দুটা সৰ্বাংগ সম কাৰণ এটো এই দুইটা কোণ সমান 90 ডিগ্ৰী এই বাহু দুটা সমান যেহেতু সমবাহু ত্ৰিভুজ আৰু AD হৈছে ইহঁতৰ সাধাৰণ বাহু গতিকে সমকোণ কৰ্ণ বাহু স্বীকাৰ্যমতে এই ত্ৰিভুজ দুটা সৰ্বাংগ সম সমকোণ কৰ্ণ বাহু ৰাইট RHS সমকোণ কৰ্ণ বাহু তোমালোকে নিশ্চয় বুজি পাইছা গতিকে কোণ BAD সমান CAD হ'ব গতিকে এই কোণ দুটা সমান হ'ব কোণ BAD সমান কোণ CAD এতিয়া যেহেতু কোণ A টো 60 ডিগ্ৰী আছে গতিকে এই কোণ দুটা কি হ'ব 30 ডিগ্ৰী কৈ হ'ব এই কোণ দুটা 30 ডিগ্ৰী হ'ব আৰু আমি ইতিমধ্যে এটো পাইছো 60 ডিগ্ৰী আৰু BD সমান CD হ'ব ইয়াত BD সমান CD BD ৰ মানটো কিমান হৈ যাব যেহেতু গোটেই বাহুটোৰ মান আছে BC ৰ মান আছে twice A গতিকে ইয়াৰ আধাৰ মান হ'ব A অৰ্থাৎ BD সমান CD A একক গতিকে আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা এই শৰ্তটো পাম AD স্কয়াৰ প্লাস BD স্কয়াৰ ইকুৱেল AB স্কয়াৰ এটো আমি কোনটো ত্ৰিভুজৰ ক্ষেত্ৰত পাম আমি ABD ত্ৰিভুজৰ ক্ষেত্ৰত আমি এই শৰ্তটো পাম গতিকে AD স্কয়াৰৰ মান কিমান হ'ব AB স্কয়াৰ মাইনাস BD স্কয়াৰ AB ৰ মান যেহেতু twice A গতিকে twice A হোল স্কয়াৰ মাইনাস A স্কয়াৰ অৰ্থাৎ 4A স্কয়াৰ মাইনাস A স্কয়াৰ ইকুৱেল 3A স্কয়াৰ অৰ্থাৎ আমি AD স্কয়াৰৰ মান পাইছো 3A স্কয়াৰ গতিকে AD ৰ মান হ'ব √3A স্কয়াৰ অৰ্থাৎ A * √3 অৰ্থাৎ AD ৰ মান আমি পাবো A * √3 গতিকে এই ত্ৰিভুজটোৰ অৰ্থাৎ ত্ৰিভুজ ABC ৰ বাহুকেইটাৰ মান হ'ব AB বাহুৰ মান আমি পাম AB বাহু আমি twice A বুলি ধৰি লৈছো BD বাহুৰ মান A হ'ব গতিকে যেহেতু BD আৰু DC সমান আৰু AD বাহুৰ আমি মান পাইছো A * √3 গতিকে এই কোণটোৰ সাপেক্ষে অৰ্থাৎ 30 ডিগ্ৰী কোণ BAD সমান 30 ডিগ্ৰী এই BAD কোণৰ সাপেক্ষে sin 30 সমান P/H ইকুৱেল BD / AB যেহেতু 30 ডিগ্ৰীৰ সাপেক্ষে P অৰ্থাৎ লম্ব BD আৰু অতিভুজ H সমান AB গতিকে BD / AB এতিয়া BD ৰ মান হৈছে A BD ৰ মান আমি পাইছো A একক আৰু AB ৰ মান পাইছো আমি twice A একক গতিকে ইয়াৰ মান হ'ব A কেনসেল গ'ল 1/2 গতিকে sin 30 ৰ মান পাইছো আমি হাফ গতিকে cosec 30 ৰ মান হ'ব sin 30 ৰ প্ৰতিক্ৰম অৰ্থাৎ 1/2 ৰ প্ৰতিক্ৰম হৈছে 2
এতিয়া cos 30 ৰ ফৰ্মুলা আছে b by h এতিয়া ইয়াত 30 ডিগ্ৰীৰ সাপেক্ষে b হৈছে ভূমি হৈছে AD আৰু অতিভুজ হৈছে AB এতিয়া AD ৰ মান হ'ল AD ৰ মান আমি চিত্ৰৰ পৰা পাইছো a into √3 আৰু AB ৰ মান হৈছে twice a cancel গ'ল কিমান থাকিব √3 by 2 অৰ্থাৎ cos 30 ৰ মান হৈছে √3 by 2 গতিকে sec 30 ৰ মান কিমান হ'ব এতিয়া sec 30 ৰ মান হ'ব cos 30 ৰ প্ৰতিক্ৰম অৰ্থাৎ 2 by √3 ইয়াৰ পিছতে আমি পাম tan 30 ৰ মান tan 30 ৰ ফৰ্মুলা p by b তে ইয়াত 30 ডিগ্ৰীৰ কাৰণে p অৰ্থাৎ লম্ব হৈছে BD আৰু ভূমি হৈছে AD এতিয়া BD ৰ মান আমি চিত্ৰৰ পৰা পাইছো a আৰু AD ৰ মান হৈছে a into √3 গতিকে সমান কিমান হ'ব a cancel গ'ল 1 by √3 অৰ্থাৎ tan 30 ৰ মান পাইছো আমি 1 by √3 গতিকে cot 30 ৰ মান হ'ব tan 30 ৰ প্ৰতিক্ৰম অৰ্থাৎ 1 by √3 ৰ প্ৰতিক্ৰম সমান √3 গতিকে ইয়াত যদি আমি পুনৰ পৰা চাওঁ sin 30 ৰ মান হাফ cosec 30 2 cos 30 √3 by 2 cosec sec 30 2 by √3 tan 30 1 by √3 আৰু cot 30 √3 এতিয়া আমি চাওঁ 60 ডিগ্ৰীৰ সাপেক্ষে এতিয়া এই কোণটো কোণ ABD হৈছে 60 ডিগ্ৰী আৰু AB ৰ মান আমাৰ twice a BD ৰ মান হৈছে a আৰু AD ৰ মান হৈছে √3 into a তেন্তে sin 60 p by h এতিয়া 60 ডিগ্ৰীৰ সাপেক্ষে p হ'ব AD আৰু h হ'ব AB গতিকে ইয়াত আমি কি পাইছো AD by AB এতিয়া AD ৰ মান হৈছে √3 into a আৰু AB ৰ মান হৈছে 2a a cancel গ'ল গতিকে √3 by 2 sin 60 ৰ মান পাইছো আমি √3 by 2 গতিকে cosec 60 ৰ মান হ'ব ইয়াৰ পৰা 2 by √3 cos 60 এতিয়া 60 ডিগ্ৰীৰ সাপেক্ষে b অৰ্থাৎ ভূমি হৈছে BD আৰু h অতিভুজ হৈছে AB এতিয়া BD ৰ মান আমি চিত্ৰৰ পৰা আমি যদি চাওঁ তেন্তে দেখিম BD ৰ মান হৈছে a আৰু AB ৰ মান হৈছে twice a cancel গ'ল কিমান থাকিব 1 by 2 অৰ্থাৎ cos 60 ৰ মান হৈছে 1 by 2 বা হাফ গতিকে sec 60 ৰ মান কিমান হ'ব 1 by 2 ৰ প্ৰতিক্ৰম অৰ্থাৎ 2 হ'ব এতিয়া tan 60 ৰ মান আমি চাওঁ tan 60 equal p by b 60 ডিগ্ৰীৰ সাপেক্ষে p হ'ব ইয়াত AD আৰু b হ'ব অৰ্থাৎ ভূমি হ'ব BD এতিয়া AD ৰ মান কিমান আছে √3 into a আৰু BD ৰ মান আছে ইয়াত a গতিকে a আৰু a cancel গ'ল √3 অৰ্থাৎ tan 60 মান পাইছো আমি √3 গতিকে cot 60 মান হ'ব tan 30 প্ৰতিক্ৰম অৰ্থাৎ 1 by √3
গতিকে আমি ইয়াত কি পাইছো sin 60 এর মান √3/2 cosec 60 এর মান 2/√3 cos 60 half sec 60 2 tan 60 √3 আৰু cot 60 1/√3 এতিয়া আমি চাও 0 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত কি আমি চিত্ৰকেইটা যদি মন কৰো তেতিয়া দেখিম যেতিয়া কোণ a এৰ মান কমি গৈ কোণ a সমান 0 ডিগ্ৰী হ'ব তেন্তে আমি চিত্ৰৰ পৰা পাম BC ইকুৱেল 0 একক BC 0 একক আৰু AC ইকুৱেল AB তোমালোকে যদি চিত্ৰ আটাইকেইটা চিত্ৰ ভালদৰে চোৱা তেন্তে দেখিবা কোণ a এৰ মান কমি গৈ আছে ইয়াত যিমান আছিল ইয়াত তাতকে কমিছে ইয়াত আৰু কমিছে ইয়াতো কমিছে নেকে কমি গৈ 0 হৈছে আৰু 0 হোৱাৰ লগে লগে AC বাহুডাল AB বাহুৰ ওপৰত মিলি গৈছে বা দুইডাল বাহু একেলগ হৈ গৈছে যাৰ ফলত BC ৰ দৈৰ্ঘ্যটো হৈছে 0 একক হৈ গৈছে অৰ্থাৎ ইয়াৰ কোনো দৈৰ্ঘ্য আমি চিত্ৰৰ পৰা পোৱা নাই অৰ্থাৎ BC সমান 0 একক পাইছো আৰু AC আৰু AB বাহু দুটা সমান হৈ গৈছে আমি এতিয়া ইয়াৰ দুইটাৰ মানটো ধৰি ললো H একক বুলি ধৰি লৈছো তেন্তে sin 0 p/h 0 ডিগ্ৰীৰ সাপেক্ষে p কি হ'ব BC হ'ব আমি এটো ত্ৰিভুজো চাব পাৰো p হ'ব BC আৰু h হ'ব AC এতিয়া BC ৰ মান আমাৰ যেহেতু 0 আৰু AC ৰ মান আমি h বুলি ধৰিছো গতিকে 0/h অৰ্থাৎ 0 গতিকে sin 0 ডিগ্ৰীৰ মান আমি পাইছো 0 এতিয়া sin 0 যেহেতু 0 গতিকে cos 0 হ'ব ইয়াৰ কোনো মান নাথাকে অৰ্থাৎ ই সংজ্ঞাবদ্ধ নহয় এটো 0 ৰ প্ৰতিক্ৰম আমি নাথাকে এটো কিয় 0 হ'ল ইয়াৰ কাৰণটো হৈছে 0 ৰ প্ৰতিক্ৰম মানে 1/0 1/0 হলে এটো ইয়াৰ মানটো কেতিয়াও সংজ্ঞাবদ্ধ নহয় গতিকে cosec 0 ৰ মান হ'ব ইয়াৰ মান আসলতে নাথাকে গতিকে ই সংজ্ঞাবদ্ধ নহয় এতিয়া আমি চাও cos 0 cosৰ ফৰ্মুলা হৈছে b/h কে ইয়াত b হৈছে ab আৰু h হৈছে ac এতিয়া আমি এই ত্ৰিভুজটো চালে হ'ল ইয়াত b আমাৰ ab ভূমি ab আৰু h হৈছে ac এতিয়া ab ৰ মান আমি h ধৰিছো h আৰু ac ৰ মানো আমি h ধৰিছো গতিকে h/h ইকুৱেল 1 অৰ্থাৎ cos 0 ৰ মান আমি পাইছো 1 এতিয়া cos 0 1 হোৱাৰ লগে লগে sec 0 হ'ব 1 যেহেতু 1 ৰ প্ৰতিক্ৰম 1 এতিয়া আমি চাও tan 0 এতিয়া tan 0 ৰ ফৰ্মুলাটো হৈছে p/b এতিয়া ইয়াত কোণ a ৰ সাপেক্ষে অৰ্থাৎ 0 ডিগ্ৰীৰ সাপেক্ষে p হৈছে BC আমি চিত্ৰৰ পৰা দেখিছোই আৰু b হৈছে AB এতিয়া BC ৰ মান 0 আৰু AB ৰ মান হৈছে h গতিকে ইয়াৰ মান হ'ব 0/h ইকুৱেল 0 গতিকে tan 0 আমি পাইছো 0 গতিকে cos 0 আমি পাম 1/0 গতিকে ই কি হ'ব সংজ্ঞাবদ্ধ নহয় অৰ্থাৎ cos 0 ৰ মানো সংজ্ঞাবদ্ধ নহয় গতিকে ইয়াত আমি কি পাইছো sin 0 ৰ মান পাইছো 0 cosec 0 সংজ্ঞাবদ্ধ নহয় cos 0 1 গতিকে sec 0 1 tan 0 0 আৰু cos 0 সংজ্ঞাবদ্ধ নহয় এতিয়া আমি চাও 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত এতিয়া ইয়াতো আমি আটাইকেইটা চিত্ৰ যদি চাও কোণ a ৰ মান বঢ়াই গৈ আমি a ৰ মানটো যদি আমি বঢ়াই গৈ থাকো চিত্ৰত চোৱা ইয়াত কোণ
এটো হৈছে কোণ A ইয়াৰ মান যদি আমি বহাই যাওঁ ইয়াত অলপ বাঢ়িছে আগৰ চিত্ৰটোতকৈ ইয়াত এৰ মানটো বাঢ়িছে ইয়াত আৰু বাঢ়িছে এনেকৈ বাঢ়ি গৈ শেষত ইয়াত দুইডাল বাহু একেলগ হৈ গৈছে গতিকে ইয়াত কিমান হৈ গৈছে 90 ডিগ্ৰী মানে কোণ এৰ মানটো ইয়াত 90 ডিগ্ৰী হৈছে আৰু 90 ডিগ্ৰী হোৱাৰ লগে লগে AB = 0 হৈছে ইয়াত চোৱা এটো বাঢ়ি গৈ B ৰ লগত একেলগ হৈ গৈছে গতিকে AB = 0 একক আৰু AC = BC AC বাহুডাল অৰ্থাৎ ইয়াৰ যিডাল কৰ্ণ আছিলে কৰ্ণ আৰু লম্ব একে মানে তাৰ দুইটাৰে মান সমান হৈ গৈছে দুইটাৰে দৈৰ্ঘ্য সমান হৈছে গতিকে AC = BC ইয়াতো আমি ইয়াৰ মান h একক বুলি ধৰি লৈছো তেন্তে sin 90 কি হ'ব আমি এই ত্ৰিভুজটো আমি যদি তুলনা কৰি চাওঁ বা এই ত্ৰিভুজটো আমি সাপেক্ষে sin 90 কি হ'ব p/h ইয়াত a ৰ সাপেক্ষে p bc আৰু h হৈছে ac এতিয়া আমি bc ৰ মান কিমান পাইছো bc ৰ মান আমি h বুলি ধৰি লৈছো ইয়াত আমি ac bc = h বুলি ধৰি লৈছো আৰু ac ৰ মান হৈছে h গতিকে 1 h/h = 1 গতিকে sin 90 যেহেতু 1 cosec 90 হ'ব 1 এতিয়া cos 90 b/h = ab/ac ইয়াত চোৱা b অৰ্থাৎ ভূমি ab আৰু h ac এতিয়া ab ৰ মান যেহেতু 0 আৰু ac ৰ মান h গতিকে 0/h = 0 এতিয়া cos 90 আমি পাইছো 0 গতিকে sec 90 হ'ব কিমান হ'ব ইয়াৰ প্ৰতিক্ৰম 1/0 গতিকে সংজ্ঞাবদ্ধ নহ'ব sec 90 ৰ মান গতিকে সংজ্ঞাবদ্ধ নহ'ব এতিয়া tan 90 = p/b ইয়াত p হৈছে bc আৰু b হৈছে ab bc ৰ মান আমি ইয়াৰ পৰা কিমান পাইছো h পাইছো আৰু ab ৰ মান পাইছো আমি p/b p ৰ মানটো পাইছো bc আৰু ab ৰ মান পাইছো আমি 0 h/0 অৰ্থাৎ ই সংজ্ঞাবদ্ধ নহ'ব যেহেতু তলত 0 আছে হৰ হিচাপে গতিকে এনেকুৱা ধৰণৰ ভগ্নাংশৰ কোনো মান নাথাকে অৰ্থাৎ ই সংজ্ঞাবদ্ধ নহয় ইয়াৰ পিছত আহিব tan 90 আমি পাইছো সংজ্ঞাবদ্ধ নহয় গতিকে cot 90 ৰ মান হ'ব 1 cot 90 টো আমি চাব পাৰো cot 90 মানে b ফৰ্মুলাটো হৈছে b/p এতিয়া b মানে ইয়াত ab আৰু p মানে হৈছে bc ab ৰ মান যেহেতু 0 আৰু bc ৰ মান হৈছে h গতিকে cot 90 হ'ব 0 গতিকে আমি ইয়াত আটাইকেইটা যদি কোণানুপাত চাওঁ তেন্তে দেখিম sin 90 1 cos 90 0 tan 90 সংজ্ঞাবদ্ধ নহয় cosec 90 1 sec 90 সংজ্ঞাবদ্ধ নহয় আৰু cot 90 হ'ব 0 ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়ালৈকে পোৱা আটাইখিনি কোণানুপাতৰ মান যদি একেলগ কৰোঁ তেন্তে আমি এই তালিকাখন পাম অৰ্থাৎ sin 0 = 0 sin 30 half sin 45 1/√2 sin 60 √3/2 sin 90 1 এনেদৰে আমি আটাইকেইটা কোণানুপাত এই তালিকাখনত আমি সন্নিৱিষ্ট কৰিব পাৰিম এতিয়া ত্ৰিকোণমিতিৰ পৰৱৰ্তী বিষয়বস্তুসমূহ জানিবলৈ বা ত্ৰিকোণমিতিৰ প্ৰায়োগিক দিশসমূহ বুজিবলৈ এই তালিকাখন মনত ৰখাটো অতি প্ৰয়োজনীয়
গতিকে এই তালিকাখন কেনেকৈ সহজতে মনত ৰাখিব পাৰি আমি এটা সহজ পদ্ধতি আলোচনা কৰি আহা তাৰ বাবে তোমালোকে এখন খালি তালিকা লোৱা য'ত sin a cos a tan a cos a k sec a cot a লিখা থাকিব আৰু আনফালে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী অৰ্থাৎ কিছুমান বিশেষ কোণৰ মান দিয়া থাকিব এতিয়া তাৰ বাবে তোমালোকে প্ৰথম শাৰীটোত অৰ্থাৎ sin a ৰ শাৰীটোত 0 1 2 3 4 অৰ্থাৎ 0 ৰ পৰা 4 লৈ লিখিব লাগিব এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে এই সংখ্যাবোৰক অৰ্থাৎ 0 1 2 3 4 ক 4 ৰে ডিভাইড কৰিবা অৰ্থাৎ 0/4 1/4 2/4 3/4 আৰু 4/4 এতিয়া পিছৰ স্তৰটোত কি কৰিব লাগিব আমি এই আটাইবোৰৰে বৰ্গমূল ল'ব লাগিব অৰ্থাৎ এটো ইয়াৰ বৰ্গমূল 2/4 আৰু 3/4 আৰু এটো 4/4 ইয়া চোৱাচোন ইয়াৰ যদি আমি বৰ্গমূল চাওঁ কি হ'ব 0/4 ৰ বৰ্গমূল হ'ব 0 1/4 ৰ বৰ্গমূল কিমান হ'ব 1 ৰ বৰ্গমূল 1 4 ৰ বৰ্গমূল হৈছে 2 2/4 ৰ কিমান হ'ব এটো আমি লঘিষ্ঠ আকাৰলৈ নিলে √2/4 মানে √1/2 অৰ্থাৎ 1 ৰ বৰ্গমূল 1 আৰু ইয়াত থাকিব √2 আৰু ইয়াত ওপৰত থাকিব √3 তলত থাকিব 2 আৰু 4/4 মানে 1 আৰু 1 ৰ বৰ্গমূল হৈছে 1 তেতিয়াহ'লে আমি কি পাইছো sin 0 আমি পাইছো 0 ইয়াত পাইছো sin 30 হাফ sin 45 1/√2 sin 60 √3/2 আৰু sin 90 1 এতিয়া এই মানবোৰ আমি বাৰু ইতিমধ্যে আলোচনা কৰিছোই এটো সহজ পদ্ধতি আছে তাত আমি এনেকৈ প্ৰথম শাৰীটো আমি সহজতে উলিয়াব পাৰিম এতিয়া আমাৰ পৰৱৰ্তী শাৰীটোত আছে cosৰ মানবোৰ আমি উলিয়াব লাগে এতিয়া ইয়াৰ কাৰণে আমি কি কৰিব লাগিব সাইনৰ মান যিবোৰ মান পাইছিলো সেই মানখিনি আমি বিপৰীত ক্ৰমত ইয়াত আমি লিখি যাব লাগিব এতিয়া ইয়াত চোৱাচোন কেবাৰে শেষত অৰ্থাৎ sin 90 ৰ মান হৈছে 1 আমি এই 1 ৰ মানটো আমি ইয়াত cosৰ ক্ষেত্ৰত প্ৰথমতে লিখিম গতিকে cos 0 ৰ মান পাম আমি 1 তাৰ পিছত আছে sin 60 sin 60 ৰ ক্ষেত্ৰত মান কিমান পাইছো আমি √3/2 গতিকে ইয়াত কি আহিব √3/2 ইয়াৰ পিছত আছে sin 45 ৰ মানটো আমি এইটো ঘৰত আমি লিখিব লাগিব গতিকে 1/√2 ইয়াত 30 ৰ মানটো আমি ইয়াত লিখিব লাগিব 60 cos 60 ৰ যেটো ঘৰ দিয়া আছে তাত আমি লিখিব লাগিব sin 30 ৰ মানটো অৰ্থাৎ 1/2 আৰু sin 0 ৰ আমি মান পাইছিলো প্ৰথমতে 0 গতিকে এই মানটো আমি cosৰ ক্ষেত্ৰত একেবাৰে শেষত লিখিম গতিকে আমি কিমান পাইছো 0 অৰ্থাৎ আমি সাইনৰ মানখিনি বিপৰীত ক্ৰমত লিখাৰ পাছত cosৰ মানবোৰ পাইছো cos 0 1 cos 30 √3/2 cos 45 1/√2 cos 60 1/2 আৰু cos 90 0 গতিকে এই দৰে অতি সহজে আমি দুটা শাৰী তালিকাখনৰ মনত ৰাখিব পাৰিছো ইয়াৰ পিছত আমি 10 ৰ মানবোৰ আমি কেনেকৈ লিখিম চোৱা এতিয়া আমি জানো যে 10 এর মানটো কি আছিল তোমালোকৰ মনত আছে নে 10 এর মানটো আছিল মন আছিল sin a by cos a
sin a by cos a অৰ্থাৎ sin a by cos a এৰ মান নিৰ্ণয় কৰি আমি tan ৰ মানবোৰ সহজতে উলিয়াব পাৰোঁ এতিয়া আমি ইয়াত প্ৰথম শাৰীটোত sin আৰু cos এৰ মান পাইছো এটাইকেইটা যদি আমি তুলনা কৰি চাওঁ প্ৰথম শাৰীটোক যদি দ্বিতীয় শাৰীটোৰে হৰণ কৰোঁ আমি তেতিয়াই কি পাম tan এৰ মানবোৰ পাম এই গতিকে tan 0 কিমান হ'ব 0/1 0 হ'ব ইয়াত কি হ'ব 2 to cancel কৰিব ধৰিব তেতিয়া কিমান থাকিব 1/√3 থাকিব এতিয়া ইয়াত 1/√2 1/√2 দুইটা cancel যাব 1 হ'ব এতিয়া ইয়াত 2 to cancel যাব √3 থাকিব আৰু ইয়াত হ'ব 1/0 1/0 এতিয়া 1/0 টো কি হ'ব সংখ্যাবদ্ধ নহয় গতিকে আমি অতি সহজে tan ৰ মানখিনিও পাইছো এতিয়া আমি চাব লাগে cosec আমি জানো যে cosec ৰ মান sin a ৰ প্ৰতিক্ৰম হয় গতিকে কি হ'ব ইয়াত প্ৰথম শাৰীটো 0 ৰ প্ৰতিক্ৰম হ'ব 0 ৰ প্ৰতিক্ৰম কিমান 1/0 এতিয়া 1/0 মানে সংখ্যাবদ্ধ নহয় এতিয়া sin 30 মান আছিলে হাফ গতিকে cosec 30 ৰ মান হ'ব হাফৰ প্ৰতিক্ৰম 2 sin 45 ৰ মান আছিল 1/√2 গতিকে cosec 45 ৰ মান হ'ব √2 sin 60 মান √3/2 গতিকে cosec 60 ৰ মান হ'ব 2/√3 আৰু sin 90 ৰ মান আছিল 1 গতিকে cosec 90 ৰ মানো হ'ব 1 কাৰণ 1 ৰ প্ৰতিক্ৰম 1 এ গতিকে আমি অতি সহজেই চাৰিটা কোণানুপাতৰ মান আমি এইদৰে উলিয়াব পাৰোঁ এতিয়া বাকিখিনিও একেই সহজ চেকটো আমি cosৰ পৰা পাম চেকৰ মানবোৰ cosৰ মানবোৰৰ পৰা পাম এতিয়া যিহেতু আমি চেকৰ মানৰ কাৰণে এই শাৰীটো চাব লাগিব ইয়াৰ প্ৰতিক্ৰম বহুৱাই দিলে হ'ল cos 0 আমি 1 পাইছো গতিকে sec এৰ মান 1 হ'ব cos 30 আমি √3/2 পাইছিলো গতিকে sec 30 2/√3 হ'ব cos 45 আমি 1/√2 পাইছিলো গতিকে ইয়াত sec 45 √2 হ'ব cos 60 আমি 1/2 পাইছিলো গতিকে sec 62 হ'ব আৰু আমি cos 90 পাইছিলো 0 গতিকে ইয়াত কি হ'ব ইয়াৰ প্ৰতিক্ৰম 0 ৰ প্ৰতিক্ৰম 1/0 অৰ্থাৎ সংখ্যাবদ্ধ নহয় একেদৰে cot এৰ মানখিনিৰ কাৰণে আমি tan ৰ মানখিনি চাব লাগিব এটো কি হ'ব 0 ৰ প্ৰতিক্ৰম অৰ্থাৎ 1/0 মানে সংখ্যাবদ্ধ নহয় tan 30 আছে 1/√3 গতিকে cot 30 হ'ব √3 tan 45 1 গতিকে cot 45 1 tan 60 tan 60 মান আছে √3 গতিকে cot 60 হ'ব 1/√3 যেহেতু √3 ৰ প্ৰতিক্ৰম হৈছে 1/√3 আৰু হেকত cot 90 ৰ মান হৈছে 0 গতিকে ইয়াৰ পৰা আমি দেখিলো যে এই সহজ পদ্ধতিটোৰ দ্বাৰা তোমালোকে আটাইকেইটা কোণানুপাতৰ মান অতি সহজে নিৰ্ণয় কৰিব পাৰিবা এই তালিকাখন যেহেতু তোমালোকৰ অতি গুৰুত্বপূৰ্ণ তালিকা তোমালোকে এই নিয়মটো মনত ৰাখিবলৈ চেষ্টা কৰিবা যাতে পৰৱৰ্তী পৰ্যায়ত ত্ৰিকোণমিতি বিষয়টোৰ লগতে ইয়াৰ প্ৰায়োগিক দিশসমূহ তোমালোকে সহজতে বুজিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীসকল এই বিষয়বস্তুটো আজি আমি ইমানতে সামৰিছো পৰৱৰ্তী পৰ্যায়ত আমি অনুশীলনী 8.2 ৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম তোমালোক আমাৰ লগত জড়িত হৈ থাকিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেওঁলোকেও কৰি ল'বা আৰু আগৰ খণ্ড দুটা চাবৰ কাৰণে তোমালোকে আমাৰ ডেসক্ৰিপচন বক্সত গৈ চাব পাৰিবা তেতিয়াহ'লে আজিলৈ আহিছো ধন্যবাদ